Hello guys, welcome back to my channel Pallavi's Creation. আজি আমি দুয়ো ভ্যাকসিন লম বুলি ওলালো। আমি যেহেতু ভ্যাকসিন লৈছিলো আমাৰ টাইমটো সোনকালে আহি গ'ল আৰু স্লটটো বুক কৰিব পৰাই নাই আৰু যেটো টাইম দিছে আমাক সেই টাইমৰ মাজতে গলে হ'ব বুলি আজি ওলালো। চাও কি হয়। Few moments later. কি মন্দিৰ? শিৱ মন্দিৰ। ভ্যাকসিন এভেইলেবল নাই আকৌ আমাক অহাকালিৰ পৰা দিম বুলি কৈছে চাই লওঁ আৰু কি হয় ভ্যাকসিনটো নাপালোঁ এতিয়া খোৱা লোৱাৰ ব্যৱস্থা কৰোঁ বুলি ভাবিছোঁ আজি আৰু চিকেন হ'ব নেকি সেইকাৰণে চিকেন খাই নেকি বিচাৰি আহিছোঁ অলপ চাই লওঁ এতিয়া গৈ আছোঁ ঘৰ এবাৰ আজি আৰু যাওঁতেও গেট পৰিছে আহোঁতেও গেট পৰিছে আহিলোঁ কাৰণ ভেকচিনটো নাপালোঁ এভেইলেবল নাছিলে আৰু আমাক কালিৰ পৰাহে আকৌ মাতিছে যিহেতু আমাৰ দুজনৰে নিমিলে একেলগে সেইকাৰণে চাওঁ কি কৰোঁ আৰু যেহেতু ভেকচিন লোৱা নহ'ল সেইকাৰণে বজাৰী কৰি লৈ আহিলোঁ অলপ চিকেন লৈ আহিলোঁ আৰু আজি মিষ্টাৰে আজি চিকেন বনাব কোমোৰাৰ লগত সেইকাৰণে অকণমান দেখাব চেষ্টা কৰিম আৰু কেনেকৈ বনাই ভিডিঅ'টো চাই থাকিব কোমোৰা আমাৰ ঘৰৰে আৰু কোমোৰা আনিব গৈছে মোৰ দেউতা এয়া 600 গ্ৰামমান লোকেল মুৰ্গী মাংস হালধি নিমখ আৰু তেল দি মেৰিনেট কৰি থৈছিলোঁ আৰু এতিয়া এইটো এটা পিয়াজ বা আদা নহৰু এইবিলাক কাটাৰ হয় বহুত ধুনীয়া বহুত মানে মাংস ৰান্ধিবৰ কাৰণে যেনেকুৱা পিয়াজ লাগে সৰু সৰু সেইটো পিয়াজ বনাই ল'ব পাৰি বহুত ইজি আৰু একদম ধুনীয়া হয় এয়া চাওক কিমান মিহিকৈ কটা গৈছে আৰু এনেকুৱা পিয়াজ দুটা পিয়াজ এনেকৈ কাটি দিলোঁ আৰু লগতে এটা ডাঙৰকৈ কাটি দিছোঁ আৰু এইটো সাইজত 10-12 পিচ কোমোৰা কাটি ল'লোঁ যোগাৰখিনি কৰি দিলোঁ এটা বিলাহী মান ধনিয়া তেজপাত জলকীয়া আদা নহৰু এইটো কাটাৰতে কাটি ল'লোঁ তাৰপিছত তেওঁ বনাব আৰম্ভ কৰিলে প্ৰথমতে বিলাহী পিয়াজ আদা নহৰু তাৰপিছতে আৰু কাজু অকণমান নিমখ দি ভালকৈ ভাজি লৈ তেওঁ এইখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিলে এওঁ আৰু পিয়াজখিনি গোটেই প্ৰচেছটোত অকণমান দি গৈছে এইখিনি তেওঁ 6-7 মিনিট ভাজি লৈছে তাৰপিছত এতিয়া মাংসখিনি বনাবৰ কাৰণে তেজপাত জলকীয়া লং ইলাচি আৰু দালচেনি দিছে তাৰপিছত ডাঙৰকৈ কটা পিয়াজখিনি দিছে আৰু এইখিনি ৰঙচুৱা ভজা হোৱালৈকে ভাজি থাকিব আৰু লগতে আদা নহৰু অলপ দি দিছে তাৰপিছত মাংসখিনি দি কমেও এইখিনি 15-20 মিনিট ভাজি লৈছে আৰু এইখিনি ভাজি থাকোঁতে এফালে জিৰা আধা চামুচ ধনিয়া আধা চামুচ কাশ্মীৰী লাল মিৰ্চ অকণমান দি ভালকৈ পানীৰে মিক্স কৰি লৈছে আৰু লগতে যিখিনি ভাজি থোৱা বিলাহীখিনিও পেষ্ট কৰি লৈছে তাৰপিছত মাংসখিনিত পিঁয়াজ দি কোমোৰাখিনি পেলাই দিছে
এইখিনি সকলো মিডিয়াম ফ্লেমত তেওঁ ভাজিছে। হালধি দিও তেওঁ এইখিনি 10 মিনিটমান ভাজিছে আৰু আনফালে পানীখিনি ঢালিবলৈ পানী গৰম হ'ব দিছে। তাৰপিছত বিলাহীৰ পেষ্টটো আৰু মছলাখিনি একেলগে ঢালি কিনে ভালদৰে লৰাই দিছে। এইখিনি তেওঁ ঢাকোন দি প্ৰায় 5 মিনিটমান ভাজিছে। তাৰপিছত তেওঁ পানী দি দিছে, যিহেতু আমি জোল খোৱাৰ কথা আছিলে চিকেনৰ, সেইকাৰণে পানী অকণ বেছিকৈ দিয়া গৈছে। তাৰপিছত এইখিনি ভালদৰে উতলিব দিয়াৰ পিছত ইফালে ছানৰাইজৰ চাহী গৰম মছলা দি দিছে আৰু একদম শেষত মান ধনিয়া দি ভালদৰে সিজাৰ পিছত গেছটো বন্ধ কৰি দিছে। আৰু খাব কিন্তু বহুত টেষ্টি হৈছে মাংসখিনি। ভাত পানী খাই আজৰি হ'লোঁ আৰু মাংসৰ লগত কোমোৰাৰ কম্বিনেশ্যনটো বহুত টেষ্টি আছিলে। মই এইটো আগতে খাই পোৱা নাছিলোঁ, কিন্তু আজি খালোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকেও ঘৰত খাই চাব পাৰে যদিহে খোৱা নাই। আৰু এতিয়া মোৰ ভাগৰ বস্তুটো বনাবলৈ, যিটো মই বহুত দিনৰ পৰা বনামকৈ ভাবি আছিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু শেষত কেনেকুৱা হৈছে জনাব নাপাহৰিব। এইটো হৈছে এটা পুৰণি শ্বেম্পুৰ বটল। বটলটো বহুত ধুনীয়া হয়, সেইকাৰণে মই এইটো কিবা এটা বনাবলৈ ৰাখি থৈছিলোঁ। তাৰপিছত ইয়াতে মই এনেকৈ একদম চবচে আগত হোৱাইট কালাৰটো গোটেই বডিটোতে কৰি লৈছোঁ। এইখিনিৰ ওপৰত মই কটন অকণমানেৰে লাহে লাহে প্ৰেছ কৰি দিছোঁ, যাতে একদম প্লেইন নেদেখি যাতে অকণমান ওখৰা মোখৰা দেখি ভাল লাগে তেতিয়া। আৰু ব্লেণ্ড কৰিবৰ কাৰণে স্পঞ্জো ব্যৱহাৰ কৰিব পাৰি। স্পঞ্জেৰে বেছি ভাল হয়। বটলটো যিহেতু সৰু হয়, সেইকাৰণে মই কটনেই ইউজ কৰিলোঁ। এতিয়া কটনৰ সহায়ত মই বাউণ্ডেৰীটোত থকা দুয়োটা কালাৰ মই মিক্স কৰি দিব ওলাইছোঁ। তেতিয়া মানে হালধীয়া আৰু নীলাটো ভালদৰে মিক্স হৈ গ'লে দেখিবলৈ বহুত ধুনীয়া হ'ব। আৰু ইয়াৰ ওপৰৰ ডেক'ৰেশ্যনখিনিত মই একদম চিম্পল কেইটামান ডটিং কৰি দিছোঁ, যিটো দেখিবলৈ বহুত ধুনীয়া হয় আৰু ইজিও হয়।
ফাইনেলি এইটো ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে মোক জনাবচোন মোৰতো বেয়া লগা নাই ভালেই লাগিছে আৰু যদি আপোনালোকে ইজি পাইছে তেনেহ'লে ঘৰতো ট্ৰাই কৰি চাব লগতে মোৰ ভিডিঅ'টো যদিহে ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'